থোৱা আছে খৰিকা লগাই থৈ যোৱাৰ পাছত আমি প্ৰথমটো ছাল কাটিবৰ কাৰণে এতিয়া এই মুগাখিনিয়ে ৰৈ আছে দেখিছেনে প্ৰত্যেকটো মুগাই ৰৈ আছে পাতখিলাৰ তলফালে আৰু এয়া ছাল কাটিবৰ কাৰণে ৰৈ আছে মুগাই 4টা স্তৰ পাৰ কৰে সেই 4টা স্তৰত 4টা ছাল কাটে আৰু প্ৰথমটো ছাল কাটোতে ছাই উৰা বুলি কয় আৰু এতিয়া আমাৰ মুগাই প্ৰথমটো ছাল কাটিছে দেখিছেনে অলপ বেলেগ যিকিটা মুগাই ছাল কটা নাই দেখিবলৈ অলপ বেলেগ আৰু ছাল কটাৰ পাছতো অলপ বেলেগ হৈ যায় আৰু চাওকচোন এটো মুগাই প্ৰথমটো ছাল কাটিছে বা হলাইছে এই পুৰণা যেটো ছাল আছিলে সেই ছালটো হলাই দিছে দেখিছেনে আগৰ যিখন মুখ আছিলে সেই মুখখন হলালে পাছত যিখন অকমান লাগি আছে সেই ছালখন আগৰ ছাল হয় ঠিক তেনেকৈ 4টা ছাল মুগাই হলাই আৰু এই মুগায়ে প্ৰথমটো ছাল হলোৱাৰ পাছতে লাহে লাহে যেতিয়া পাত খাব তাৰ পাছতে আকৌ এটা ছাল হলাব তেনেকৈ 4টা ছাল হলাই প্ৰত্যেকটো ছাল হলোৱাৰ পাছতে মই আপোনালোকক ভিডিও যোগেদি দেখাম আৰু প্ৰত্যেকটো ছাল হলোৱাৰ পাছত মুগাটোৰ বৰণ অলপ বেলেগ হৈ যায় যেনেকৈ এতিয়া প্ৰথম যেতিয়া আমি মুগাটো খৰিকাৰ পৰা লগাই দিছিলো প্ৰথম ফুটুতে তাৰ পাছত এতিয়া ছাল হলাওতে অলপ বৰণটো বেলেগ হৈ গৈছে ঠিক তেনেকৈ প্ৰত্যেকটো ছাল হলাওতে মুগাটোৰ বৰণ অলপ বেলেগ হৈ যাব আৰু এয়া চাওক কিমান ধুনীয়া লাগিছে দেখি খৰিকা লগোৱাৰ পৰা 10 দিনৰ ভিতৰত ছাই উৰিছে গৰম দিন হোৱা হলে 4-5 দিনৰ ভিতৰতে ছাই উৰিলেহেঁতেন মানে প্ৰথমটো ছাল কাটিলেহেঁতেন যিহেতু এতিয়া ঠাণ্ডা দিনত পাত লাহে লাহে খায় সেই কাৰণে লাহে লাহে ডাঙৰ হয় আৰু সেই কাৰণেহে ছালটো দেৰিকে কাটে এতিয়া চাওক ডালটোত কিমান ধুনীয়াকৈ মুগাগিটা ৰৈ আছে ছাল কাটিবৰ কাৰণে আৰু এফালে আঠুৱা তৰি থকা হৈছে ৰাতিপুৱা খৰিকা লগাবৰ কাৰণে যিহেতু মই আপোনালোকক কৈছোৱে মুগাই 4টা ছাল হলাই বা কাটে এই 4টা ছাল যে হলাই তাৰো এটা নাম আছে এই প্ৰথম ছালটো যে হলাই হেতুক কয় ছাই উৰা বুলি এতিয়া বৰ্তমান আমাৰ ছাই উৰিছে এই প্ৰথম ছাল কটাটোক ছাই উৰা বুলি কয় আৰু ইয়াৰ পাছৰ গিটা ছাল হলোৱাৰ পাছত বা ছাল কটাৰ পাছত কি বুলিনো কয় হেতু জানিবৰ কাৰণে আপোনালোকে ভিডিওবোৰ চাই থাকিব মই সকলোখিনি আপোনালোকক ভিডিও যোগেদি দেখাই থাকিম আৰু সেই প্ৰথমটো ছাল হলোৱাৰ পাছতে যেতিয়া মুগাটোৱে লাহে লাহে পাত খাব তেতিয়া এনেকুৱা বৰণৰ হৈ যাব চাওকচোন এয়া দেখিছেনে এটো বৰণৰ হৈ যাব ঠিক তেনেকে প্ৰত্যেকটো ছাল কটাৰ পাছতে মুগাটোৰ বৰণ অলপ বেলেগ হৈ যায় ইয়াৰ পাছৰটো ছাল কাটিলেনো মুগাটোৰ বৰণ কেনেকুৱা হয় দেখিবলে আপোনালোকৰ যদি জানিবলে মন আছে তেতিয়া হলে আপোনালোকে ভিডিওবোৰ চাই থাকিব তেতিয়াহে গম পাব আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব আজিলে ভিডিওটো ইমানতে সামৰি দিছো আকৌ লগ পাম অন্য ভিডিওত